ভাল পাই যাবি টেনশ্যন নাই অসমৰ ৰাইজে তোক চাই আছে Hey guys, it's your brother Subo and welcome back to the new vlog. So guys, itu vlog start kuri asu garir karone bikhesh karonot. Aru aji hol Sunday tarikh hol 2 tarikh mane hol November 2 tarikh. Aru mui bortoman jai asu Bokor ekhan gaot Boko Muman. To kyo jai asu hitu apnalok kom baru. Bortoman palu mui amar bondapara Tiniali aru itu hol gas agency sabo pare. Borokhun di pura thanda phelai dise. আৰু লগতে জুবিনদাৰ ৰয় বিনালেও ৰিলিজ হ'ল 31 অক্টোবৰত ৰিলিজ হ'ল জুবিনদাৰ ৰয় বিনালে আৰু বহুতে মানে গিছে চাবৰ কাৰণে ময়ো যাম মেবি নেক্সট ব্লগটো হিতুৱে আহিব পাৰে নাজানো আৰু ভিডিঅ' বনানো ভিডিঅ' বনামে মুঠতে শৰ্টছ হলিও নহয় কিবা হলিও দিমে বাকি গাইজ এতিয়া যাই আছো মানে কি কম আৰু কৈ আছো দে লাহে আগতে মানে মুমানত যাই লওঁ মুমানৰ পৰা ঘৰত আহো তাৰপিছত আপোনালোকক সবখিনি কথা ভালকে কম বাকি এতিয়া চাই থাকো পলক আৰু গাইজ মই গৈছিলো মুমানত মোৰ মাহীহঁতৰ ঘৰত বিশেষ কামত মানে ঘৰত যাই কিনে কৈ আছো কি বিশেষ কাম কিয় গৈছিলো আৰু তাতে মাহী ঘৰত যাই ভাত পানীও খাই আহিলো মানে ভাত খাব দিলে আৰু যেনবা ভাত খাই আহিবা দিল যেহেতু অকলে গৈছো তথাপি আৰু সোনকালে আহিবা দিছিল মায়ে কিন্তু উপায় নাই ভাত খাই আহিব দিলে মই মায়ে ফোন কৰি কিনে কৈছো বাৰু সব কথাই কম দেখোন গাইছ আপোনালোকক আৰু বৰ্তমান বাজিল 12:19 আৰু মই গান শুনি আছো ৰয় বিনালে পুৰণি গানটো মানে নতুনখন চাব যাম ৰ গাইছ দেখা পাব বাকি এতিয়া মই ঘৰলৈ যাই আছো আহি পাই গলো চকনীয়া তেল ডিপু আৰু এতিয়া ৰিফিউলিং কৰিম এই কাৰা সবৰালো দে গাইছ আৰু গাইছ ভালে চাব পাৰে আমাৰ বন্দাপুৰত যোৱা বছৰ ফাৰ্ষ্ট টাইম ৰাজপূজা পাতিছিল আৰু এইবাৰ বছৰ পাতিব ধুনীয়া প্ৰস্তুতি চলি আছে আৰু কি কম আৰু বহুত বেছি ভাল লাগে ৰাজপূজা এটা বেলেগ এটা উৎসৱ আৰু মানে কিবা এটা ভাল লাগে গাইছ ৰাজপূজাত এতিয়া বন্দাপুৰা আহি পালো কিন্তু এদিন নাযাং ঘৰত হাকাতি দি যাম হাকাতি দি মানে কাম এটা আছে কিবা বস্তু ল'বা আছে মটৰৰ চুইচটো ল'বা আছে গাইছ মটৰৰ চুইচটো মানে তলত দাবা খাই আছে ওপৰত উঠাব পৰাই হোৱা নাই কি বা হৈছে ক'ব নোৱাৰো এতিয়া যাই আছো ৰ বাকি চাব পাৰে ৰাস্তাৰ অৱস্থা কি কম আৰু এতিয়া আধা বনছে আধা বনা নাই আমাৰ ৰাজাপাৰাৰ পৰা ধূপধাৰা লাগি ৰাস্তাটো হৈছে কিন্তু গাইছ ইফালে ভকত বাপৰে বাপ ৰাজাপাৰাত বেয়া চিঙিৰা হালবাৰীত বেয়া ইফালে বকোফালে বেজাই দিলে হৈছে গম পোৱা না ৰাস্তা বনোৱা আমাৰ ইফালে কিন্তু ফাৰ্ষ্ট হৈছে ইভেন ব্ৰিজৰ যোনবিলাক দলঙৰ কামবিলাক চলি আছে না সেইবিলাকো ফাৰ্ষ্ট হৈছে মানে ওপৰৰ বস্তুখিনি উঠাই আছে এতিয়া এবাৰ আৰু হ'লে আৰু হেন আমাৰ ধূপধাৰা ফালে সোনকালে হৈছে এই বকোফালে কি ইমান দেৰি ইথানৰ লাগি খুঁটা কেইডালে পুতা হোৱা নাই তাহাৰ চালা অলপ জলদি কৰ চালা আধা দিচোন বছৰ খালিয়ে তোহা 2 বছৰমান হ'লেই ৰাস্তা কিবা কৰা ইথানৰ লাগি মানে বুন গাজি গৈছে ৰাস্তাত ইথানৰ লাগি ৰাস্তা হোৱা নাই এই হালবাৰীত আমাৰ ইফালে চা হৈয়ে গেল কি কম আৰু আহি পালো আমাৰ হাকাতি আৰু ইয়াতে বৃষ্টিবাৰে বজাৰ হয় হাকাতিত আপোনালোকে জানে মই বহুত ভিডিঅ'তে কৈছোঁ আৰু এইটো আমাৰ দুৰ্গা মায়েৰ থানটো তো গাইছ ইফালে পাৰ হম ৰ চালা দোকানকেইখনে বন্ধ হৈ গাইছ ভাবিলোঁ হাকাতিৰ পৰা লৈ যাওঁ আধা আধি বজাৰ ঘৰৰ সীমা বন্ধ কিয় বা বন্ধ আজি বতৰ তাৰ কাৰণে বন্ধ নেকি এনেতো বন্ধ নাথাকে বতৰ তাৰ কাৰণে ৰেচেল হ'ল নেকি মানুহগিলা ক'ব নোৱাৰোঁ দে মানে বহুতখিনি দোকানেই বন্ধ এই বতৰটা এনেকুৱা হৈ থকাৰ কাৰণে লগতে এই ৰাস্তা চাওক এনেকুৱা ৰাস্তাত বাইক চলালি অৱস্থা বেয়া হৈ যায় তো এতিয়া মই ধূপধাৰাতে যাব লগা হ'ল এই মটৰৰ চুইচটো ল'বৰ কাৰণে ইফালে ৰাজাপাৰাতো নৰখিলোঁ এই সমস্যা গাইছ মই যে কৈছিলোঁ ধূপধাৰাত দলঙৰ কাম আৰম্ভ হৈছে বুলি এয়া চাওক প্ৰুফ এয়া চাওক ওপৰত কাম কৰি আছে বস্তুকেইটা উঠায়ো কি ক'ম আৰু দে লাগি যা ভাই হাত এই পুৰা একদম গোৱালপাৰা যাব ভাল লাগব এইবাৰ গাইছ পুৰা লাগি আছে গাইছ আমাৰ ধূপধাৰা ফালে দলং হ'ব আৰু ইফালে বকো ফালে এই খুঁটা কেইডালে মানে উঠাব পৰা নাই এতিয়াও কি ক'ম আৰু জলদি কৰিব লাগে ধূপধাৰা ফালে হ'লে দে গাইছ ইয়া চাওক ফিল্টা আহে আৰু না देखो गाइस देखो ये देखो ऊपर वाला जो चीज है ना मात्र ही तो उठाबा আছে
এয়া লাহে লাহে উঠাই আছে আৰু এইখিনি লাগি হ'ল এবাৰ সেইখিনি আছে হৈ যাব গাইছ হৈ যাব কেইদিনমান আৰু কেইদিনমান ৰখিব লাগিব তাৰপিছত ওপৰৰ কামখিনি পুৰা দলং ফিনিছ হৈ যাব ফিনিছ গাইছ মই আহি পালোঁ ঘৰ আৰু চাব পাৰে বহুতখিনি বস্তু আনিছোঁ আৰু এইফালে আছে মইনা হাই কৰি দিয়া এয়া চাহ তোৰ কাৰণে মিঠাই আনিছোঁ এই ধুনীয়াৰ মিঠাই ইফালে ধুনীয়াৰ টেঙা দেখো বহুত সাৰা টেঙা ইফালে আঞ্জা ইফালে সুৰাচি ইফালে খুনি প্লেট আৰু কি হ'ল আৰু মেইন কামটো হ'ল এইটো এয়া চাওক আমাৰ চিঠিৰ বেমাৰ হৈ আছে তো সেইকাৰণে আমি মই ল'ব গৈছিলোঁ ঔষধ ভাল পাইছা নাই অলপ ভাল পাইছা নাই অলপমান পইচা চিঠিৰ বহুত দিন বুলি নকওঁ 3-4 দিনমান হ'ল বেমাৰ হৈ আছে তো তাৰ কাৰণে কিবা ঔষধ ল'ব গৈছিলোঁ সেইকাৰণে মানে গেছিলোঁ আৰু মেইন কামটো সেইটোৱে বাকী অলপমান ভাল পাইছে আগতকৈ মানে কিবা এটা হৈছে যোনটো পাইলছ টাইপৰে অলপ বস্তু সেইকাৰণে চৰে অঁ তো গাইজ সেইকাৰণে ভিডিঅ' বনোৱা নাছিলোঁ মানে ঠিক নাই না ঘৰত পৰিস্থিতি তো সেইকাৰণে আৰু আপুনি কি ক'ব মইনা কলিজা মায়াবিনী দেখা পালো হ'ব দে ইমান দেৰি কৰি কি দিবা টাইম নাই তো মানুহবিলাকৰ বৰিং হৈ যায় অ'কে তো গাইজ মটৰৰ চুইচটা প্ৰব্লেম এইটো হৈ আছে চাওক তলত ফাঁচি আছে মালটো মানে জাম হৈছে চাগে তো নতুনে আনি দিলোঁ আৰু চেঞ্জ কৰি দিম পূৰা এনেও বহুত দিনে হ'ল চেঞ্জ কৰা নাই সেইকাৰণে মানে ইয়াৰ আগতে চেঞ্জ কৰিছিলোঁ এইটো নতুনে হয় মানে হ'লে বহুত দিন নহয় বছৰে হ'ল দে গাইজ তো সেইকাৰণে চেঞ্জ কৰাই ভাল হ'ব তো সেইকাৰণে নতুনে আনি পেলালোঁ য়েছ মইনা তুইচোন ভাত খালি পাব নাই খাৱা নাই ভাত খাই ল মিঠাই খাব নালাগে তো গাইজ মই গা পা ধুই ফ্ৰেছ হৈ লগ পাই আছোঁ আৰু গাইজ মই হৈ গ'লোঁ গা পা ধুই ফ্ৰেছ মানে গা ধোৱাৰ আগতে বহুতখিনি কাম কৰিলোঁ দে গাইজ গৰু চৰু অলপ দি আহিলোঁ চাৰি আহিলোঁ লগতে গাড়ীখনত হ'লোঁ ধুনীয়া এতিয়া আৰু নিজেও চাফা হৈ গ'লোঁ আৰু এইফালে আছে আমাৰ বেমাৰী পাৰ্চন বাকী অলপ ভাল পাইছে নাই হা একো নাই ভাল পাই যাবি টেনশ্যন নাই অসমৰ ৰাইজে তোক চাই আছে হা কিবা কবি একো নাই দে ভাল হৈ যাব টেনশ্যন নাই ঔষধ খাই থাক গাড়ী কি চিকিয়া হৈ আছে ধুনীয়াকৈ থৈ দিলোঁ চাব পাৰে এতিয়া হৈ গ'ল সন্ধিয়া মানে ৰাতি হ'ব আৰু মইনা কি ক'বা এই ফুলটো কোনে দিছে তোমাক গুড আৰু এতিয়া আমি ক'ত যাই আছোঁ দোকানত নহয় গৰু ল'বা দেখো গাইজ মানে বতৰটা একদম বেলেগ হৈ আছে এইকেইটা দিন গমেই পায় আপোনালোকে পূৰা বৰষুণ দি আছে মানে বতৰ ঠাণ্ডা পূৰা আৰু এই গৰু তাতে দিছোঁ কি হ'ল ভাগৰ লাগিলে গৰু গাইজ গৰু ল'ব আহিলোঁ মাম্মী যি আছে গৰু লৈ যাম গৰু না এফালে গাইজ মৰ্ণিং গেম খেলাই আছে না ৰাস্তাই ভাইৰেল কৰি দিম তো ৰাস্তাই গেম খেলোৱা তোৰ খালি হাত বিহাই ৰ কিবা ক গোবৰ চুটকা পালো মই দুখৰচোন খবৰখিনি ফটো নহয় ভিডিঅ' কৰি আছে আমাৰ মইনাই আৰু গাইজ মইনাই ধৰি আছে কেমেৰা আহিছে নহয় মুখখন মোৰ আহিছে চাং তোক দুখান হাই কৰি দি কিবা ক'বা কিয় দে আৰু চাওক কি ধুনীয়া এটা সৌন্দৰ্য আমাৰ ৱাও ক'ত যাই আছোঁ আমি চলো কি নাম হয় না কি দিৰি মিলি খুৰাই কি ক'লি জানে
দাড়ি কৈছে না দাড়ি মিল্ক কৈছে আৰু গাইছ আমি ল'ব গৈছিলোঁ কেণ্ডেল না মাইনা তুমি কি ল'লা মিঠাই চিপ দে দে খা ডেইৰী মিল্ক খাইছে আৰু দোকানখন সেইখনতে আৰু আমাৰ ঘৰ এইখিনিতে তো বেছি দূৰ নহয় গাইছ আৰু চাওক ইফালে ধুনীয়া এটা পৰিৱেশ মানে আমাৰ গাঁওখন য'ত খেতি পথাৰত একদম খোলা জেগা গাইছ আহিব পাৰে যদি আহে সুবৰ্ণৰেখাৰ ঘৰত গাহৰি খুৱাই দিম আপোনালোকক এণ্ড ডেটছ আৱাৰ হোম কাণৰ পৰা আহি পালোঁ আৰু এইফালে মটৰৰ চুইচটো লগাই আছে মটৰত ঠিক হৈ গ'ল আৰু এতিয়া এই ভিডিঅ'টো সমাপ্ত কৰিব ওলাইছোঁ এই ভিডিঅ'টো ইমান বেছি দীঘল নকৰিলোঁ আৰু ভিডিঅ'টো একদম চিম্পুল ৰাখছোঁ ৰাখছোঁ মানে ডেইলি লাইফত কি চলি আছে এনেকুৱা নিচিনাই আৰু দেখাইছোঁ আৰু কি দুখাই আছে হাজমোলা যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব লগ পাই আছোঁ আৰু এটা ব্লগত তব তক কে লিয়ে বাই বাই